মিয়াসকলে খিলঞ্জীয়া হয় নহয় সেইটো বেলেগ কথা। আমি কি কৈ আছো যে মিয়াসকল যদি খিলঞ্জীয়া হব চেষ্টা কৰে তাত আমাৰ আপত্তি একো নাই, কিন্তু বাল্য বিবাহ বন্ধ হব লাগিব, বহু বিবাহ বন্ধ হব লাগিব, ছোৱালীসকলক স্কুল কলেজত পঠাব লাগিব। খিলঞ্জীয়াৰ এটা সংস্কৃতি আছে, অসমীয়া লোকৰ এটা সংস্কৃতি আছে। অসমীয়া লোকে ছোৱালীক শক্তিৰ লগত তুলনা কৰে, ছোৱালীক মৰম কৰে। গতিকে মোৰতো যুঁজটো তাতেই। মইতো সদায় কৈ আছো যে মুছলমান মানুহবিলাক, অসমীয়া মুছলমান খিনি নহয়, কমুৱা মুছলমান খিলঞ্জীয়া হোৱাতো আপত্তি নাই, কিন্তু খিলঞ্জীয়া হবৰ কাৰণে দুটা তিনিটাতো বিয়া কৰাব নোৱাৰিব, সেইটোতো অসমীয়া মানুহৰ কাষ্টম নহয়। যদি খিলঞ্জীয়া হব খুজিছে তেতিয়াহ'লে 11-12 বছৰত ছোৱালী বিয়া দিব নালাগিব। যদি খিলঞ্জীয়া হব খুজিছে ল'ৰা ছোৱালীক মাদ্ৰাছাত পঢ়োৱাতকৈ ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াওক। গতিকে এই কথাখিনি যদি আয়ত্ব কৰি লয় তেতিয়াহ'লে কেতিয়াবা নহয় কেতিয়াবাতো খিলঞ্জীয়া হব পাৰিবই। ধৰক অসমত তেওঁলোক অহা 100 বছৰ থাকিলে, তো 100 বছৰ পিছততো খিলঞ্জীয়া হবই, 50 বছৰ পিছততো খিলঞ্জীয়া হবই। কিন্তু খিলঞ্জীয়া হোৱাৰ কাৰণে খিলঞ্জীয়াৰ সংস্কৃতিটো গ্ৰহণ কৰিব লাগিব। যদি আপুনি সত্ৰৰ মাটি দখল কৰি আপুনি কেনেকে খিলঞ্জীয়া হব? অসমৰ হিন্দু মুছলমান, অসমীয়া হিন্দু মুছলমান সকলোৱে শংকৰদেৱক মানক নামানক শংকৰদেৱক সন্মান কৰে, কিন্তু আপুনি যদি কয় সত্ৰৰ মাটিখিনি দখল কৰি দিয়ে আপুনি খিলঞ্জীয়া কেনেকে হ'ব? সেইকাৰণে খিলঞ্জীয়াটো বিষ্ণু ৰাভাৰ লগত তুলনা কৰা সেইকাৰণে উচিত নহয়। বিষ্ণু ৰাভাৰ আমাৰ সংস্কৃতিটো তেখেতে নিৰ্মাণ কৰিছে, সেইকাৰণে আমিৰুল ইছলামে খিলঞ্জীয়া হব খুজিছে, মোৰ আপত্তি নাই, কিন্তু আমাৰ নীতিখিনি গাঁৱত